ভূপেন বৰাৰ পদত্যাগে কি প্ৰভাৱ পেলাব অসম প্ৰদেশ কংগ্ৰেছত এজনকৈ কংগ্ৰেছ বিধায়কে এৰিছে দল মিত্ৰ দলৰ অখিলেও লৈ গ'ল কংগ্ৰেছৰ দুই বিধায়কক কেতিয়া কমিব ৰকিবুল গৌৰৱৰ অহংকাৰ অংক APCC is now APCC are কিন্তু ভূপেন বৰা ডাঙৰীয়াই যেটো ৰাম ঠগন আপুনি যিবিলাক কথা কৈছে যে মই এইটো নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট ষ্টুডিঅ'ত মই নৱজিত ডেকা কংগ্ৰেছ হলঠেকত পৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলে এতিয়া জুৰুলা কৰিছে অসম কংগ্ৰেছক গৌৰৱ গগৈ এপিচিচিৰ সভাপতি হোৱাৰ পাছত অসমৰ ৰাজনীতিত এক পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছিল কাৰণ গৌৰৱ গগৈ সংসদৰ মজিয়াত এটা বিষয়ক সবলভাৱে উত্থাপন কৰিব পৰা এজন সাংসদ বাক চাতুৰ্য থকা এজন সাংসদ এজন ভাল সাংসদ কিন্তু ৰাজ্যৰ ৰাজনীতিত ভৰি থৈ গৌৰৱে পদে পদে খাইছে উজুতি কিয়নো এগৰাকী ভাল সাংসদ এগৰাকী ভাল নেতা নহবও পাৰে ভাল সাংসদ আৰু সবল নেতৃত্ব দুটা পৃথক বিষয় নিখন্দেহে গৌৰৱ এগৰাকী ভাল সাংসদ কিন্তু গৌৰৱ এগৰাকী এতিয়াও সবল নেতা হৈ উঠা নাই পৰিপক্ক লিডাৰ হৈ উঠা নাই যাৰ বাবে দলটোৰ সকলো নেতা কৰ্মীৰ মনৰ কথা বুজি নাপায় গৌৰৱে অনুভৱ কৰিব নোৱাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা তেওঁৰ হোৱে বাৱে থকা বিয়াগুম নেতাই মনত কি পুহি ৰাখিছে সেই কথাৰ উমান নাপায় গৌৰৱ গগৈয়ে ভালকৈ পৰ্যবেক্ষণ কৰিব নোৱাৰে আচলতে দলটোত হৈ আছে একমাত্ৰ ৰকিবুল হুছেইনৰ নিৰ্দেশত চলি গৌৰৱে উমানেই নাপালে যে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰা দলত কিমান অৱহেলিত হৈ আছে ৰকিবুলে দেখুওৱা বাটেৰে বাট বোলা গৌৰৱে আন নেতাকৰ্মীৰ বিদ্ৰোহ দেখা পোৱা নাছিল গৌৰৱ গগৈতকৈ কংগ্ৰেছৰ আভ্যন্তৰীণ খবৰ মুখ্যমন্ত্ৰীহে বেছি পাইছিল ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিলে আৰু লগে লগে চতুৰ ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মাই 1 মিনিট সময় অপচয় নকৰি ভূপেন বৰাক দিলে বিজেপিলৈ আমন্ত্ৰণ অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম দুখৰ সময়ত কাৰণ 22-23 বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল মই 22 বছৰত এৰিলোঁ তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম যাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ক্ষমা খুজিও ভূপেন বৰাক উভতাই আনিব নোৱাৰিলে নিজৰ দললৈ ৰাহুল গান্ধীয়েও সৈমান কৰিব নোৱাৰিলে ভূপেন বৰাক অৱশেষত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে নিজে উপস্থিত হ'ল ভূপেন বৰাৰ ঘৰত কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ অবিহনে অন্য নেতাই ভূপেন বৰাক বলাব নোৱাৰে ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ভূপেন বৰাৰ পৰিয়ালৰ ফালৰ পৰাও ধূপ ধূনাৰে আদৰা হ'ল মুখ্যমন্ত্ৰীগৰাকী পৰিয়ালৰ সদস্যসকলৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ সফল হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিফল হ'ল কংগ্ৰেছ হাইকমাণ্ড ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতে কংগ্ৰেছে অনুশোচনাৰ পৰিৱৰ্তে লাগি গ'ল ভূপেন বৰাৰ বিৰুদ্ধে এটা নেৰেটিভ সৃষ্টি কৰা মীৰা বৰঠাকুৰ ৰকিবুল হুছেইন এতিয়া নামি পৰিছে ভূপেন বৰাক গালি পৰাত কালিলৈকে ভূপেন বৰাই দল ত্যাগ কৰিলে কংগ্ৰেছৰ বৃহৎ ক্ষতি হ'ব বুলি ভূপেন বৰাক ক্ষমা খোজা গৌৰৱেও আজি ভূপেন বৰাক গালি পৰা আৰম্ভ কৰি দিলে কিন্তু ভূপেন বৰা ডাঙৰীয়াই যেটো ৰাম ঠগন আপুনি যিবিলাক কথা কৈছে যে মই এইটো অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে তেওঁলোকৰ ফুৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ যোৱাইহে আহিছে এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এইখিনি আপোনালোকে বুজি পায় দম্ভালি নেৰা ৰকিবুলে তলে তলে খুব ভাল পাইছে বাটৰ কণ্টক নোহোৱা হৈছে
কিন্তু গৌৰৱে অনুভৱ কৰা নাই ভূপেন বৰাৰ পদত্যাগে অসমৰ ৰাজনীতিত কি জোকাৰণিৰ সৃষ্টি কৰিছে। আনহাতে ভূপেন বৰাৰ মূল অভিযোগ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ ওপৰত। ভূপেন বৰা APCCৰ আঁৰত নাথাকে, অৰ্থাৎ ৰকিবুল পৰিচালিত অসম কংগ্ৰেছত নাথাকে ভূপেন বৰা, সেয়া কথা স্পষ্ট কৰিছিল ভূপেন বৰাই। APCC is now APCC are। মই প্ৰদেশ কংগ্ৰেছৰ, আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, চাইনবোৰ্ডত লিখা আছে যে তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCC are, যিটো মোৰ কাৰণে অসুবিধা, মই APCCয়ে কৰিব বিচাৰোঁ। APCC R মানে কি বুজিছে? মই তেখেতলৈ লিখিছোঁ, আপোনালোকে এইবিলাক ইমান বিশ্লেষণ কৰিব পৰা দক্ষতা আপোনালোকৰ আছে যে মানুহজনৰ কথা কৈছে যে আপুনি তেওঁক ভাল পাব পাৰে, বেয়া পাব পাৰে, কিন্তু আপুনি ইগন'ৰ কৰিব নোৱাৰে এতিয়া কংগ্ৰেছত। ৰকিবুলৰ বিৰুদ্ধে বহু কংগ্ৰেছ নেতায়ো অভিযোগৰ পিছত অভিযোগ দি থকাৰ পিছতো কিয় একো একশ্যন নলয় কংগ্ৰেছ নেতৃত্বই? ভূপেন বৰাৰ পদত্যাগে কি প্ৰভাৱ পেলাব কংগ্ৰেছত? ভূপেন বৰাৰ পদত্যাগে বিশেষকৈ উজনিত ব্যাপক প্ৰভাৱ পেলাব। বিশেষকৈ ৰকিবুল হুছেইনৰ স্বেচ্ছাচাৰিতা মানি নলয় উজনিৰ ৰাইজে। ব্যাপক হাৰত কংগ্ৰেছৰ ভোট খহিব উজনিত। ভূপেন বৰাৰ দৰে বহু অৱহেলিত নেতাই এতিয়া বিকল্পৰ চিন্তা কৰিব। ভূপেন বৰাৰ এই যি পদত্যাগ, এই পদত্যাগে কংগ্ৰেছৰ ভিতৰত এক জোকাৰণিৰ সৃষ্টি কৰিছে। বহু তৃণমূল পৰ্যায়ৰ নেতাই হওক বা শীৰ্ষ পৰ্যায়ৰ নেতাই হওক, তেওঁলোকে বিকল্প চিন্তাৰ আৰম্ভ কৰি দিছে। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে সঁচাকৈ সলাব নেকি শিবিৰ? প্ৰদ্যুৎ বৰদলৈ 2029 লোকসভা ইলেকশ্যনৰ 2 মাহ আগত আহিব। দেৱব্ৰত শইকীয়া ইলেকশ্যন হাৰাৰ পিছত আহিব। এইবোৰ চিন্তাতে গৌৰৱ ৰকিবুলক এৰি দি বিজেপিয়ে নিজৰ শক্তিশালী স্থিতিত অটল থাকিব। আনহাতে কি হ'ব ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যত? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিজেপিৰ এটা ভাল চিটত ভূপেন বৰাক নিৰ্বাচন খেলিব দিব আৰু হয়তো ভূপেন বৰা জিকিব। বিজেপি চৰকাৰ পুনৰ আহিলে হয়তো অজন্তা নেওগৰ দৰে মন্ত্ৰিত্বও লাভ কৰিব পাৰে ভূপেন বৰাই। বেহপুৰীয়া বা ৰঙানদীত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা অধিক। হয়তো তেনেকুৱা কিছু চৰ্ত লৈ আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাই ভূপেন বৰাৰ গৃহত উপস্থিত হৈছিল। আৰু আনফালে ভূপেন বৰাৰ পদত্যাগৰ সময়তে মিত্ৰ দলৰ অখিল গগৈয়ে কংগ্ৰেছৰ 2 বিধায়কক যোগদান কৰালে ৰাইজৰ দলত। শৰ্মান আলী আৰু আব্দুল ৰছিদ মণ্ডলে ৰাইজৰ দলত যোগদান কৰিলে। আনহাতে কংগ্ৰেছৰ পৰা যোৱা 5টা বছৰত বহু কেইগৰাকী বিধায়ক কংগ্ৰেছ শিবিৰ ত্যাগ কৰিলে। তাৰ ভিতৰত অন্যতম ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁই, তেওঁলোকে বিজেপিলৈ গ'ল, বিজেপিৰ বিধায়ক হ'ল। আনহাতে বসন্ত দাস, কমলাক্ষ দে পুৰকায়স্থ আৰু শশীকান্ত দাস, তেওঁলোকে নামত কংগ্ৰেছৰ বিধায়ক হৈ আছে যদিও কিন্তু তেওঁলোক আছে সম্পূৰ্ণ বিজেপি শিবিৰত। আনহাতে বহু কংগ্ৰেছ নেতা এতিয়া ৰাইজৰ দলৰ প্ৰতি ভাৱমান হৈছে। ৰাইজৰ দলৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বাঢ়িছে। বিশেষকৈ সংখ্যালঘু যিসকল কংগ্ৰেছ নেতা আছে তেওঁলোকে ৰাইজৰ দলৰ প্ৰতি ধাৱমান হৈছে। আচলতে কংগ্ৰেছৰ ভিতৰ চৰাত হৈছে কি? কালিৰে পৰা উজনি অসমত বহু কংগ্ৰেছ নেতাকৰ্মীয়ে যোগ দিছে বিজেপিত। ২৬ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ভূপেন বৰাৰ লগতে বহু কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে একে সময়তে গুৱাহাটী আৰু লখিমপুৰত যোগদান কৰিব। কিন্তু কিয় কংগ্ৰেছৰ প্ৰতি আস্থাহীন হৈ পৰিছে জনতা? মুখ্যমন্ত্ৰী কোৱাৰ দৰে এতিয়া সংখ্যালঘুসকলেও বিকল্প হিচাপে ৰাইজৰ দলকহে বাছি ল'ব নেকি? 5 বছৰ পিছত ৰাইজৰ দলে বিৰোধী দলৰ স্বীকৃতি লাভ কৰিব নেকি? গতিকে এনে বহু প্ৰশ্নৰ এতিয়া অৱতাৰণা হৈছে। কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ৰকিবুলৰ এতিয়া চিন্তা হৈছে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক লৈ। আচলতে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত আছে নে বিজেপিত আছে? কেনেবাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিজেপিত জইন কৰিব নেকি দুয়োজন নেতাই? কংগ্ৰেছৰ মাজতে এক সন্দেহৰ ভাৱ ছটিয়াই শক্তিশাল মাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুলৰ প্ৰতি অত্যাধিক বিশ্বাসে ডুবাব নেকি গৌৰৱ গগৈ? কাৰণ ৰকিবুলৰ প্ৰতি উজনিৰ ৰাইজৰ আছে তীব্ৰ বিষেধকাৰ।
কংগ্ৰেছৰ বহু নেতাই ক'ব খোজে ৰকিবুলে কথা ক'লেই ভোট কমে। কংগ্ৰেছৰ বহু নেতাই এইদৰে ক'ব খোজে যে ৰকিবুলেই যেতিয়া ভাষণ দিয়ে বা ৰকিবুলে কোনো প্ৰেছ মিট সম্বোধন কৰে তেতিয়াই কংগ্ৰেছৰ ভোট কমি যায়। আনহাতে এতিয়ালৈ মিত্ৰতাও চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছে। গতিকে কংগ্ৰেছৰ ভিতৰ চৰাত আচলতে চলিছে কি? নিৰ্বাচনলৈ মাত্ৰ মাজত এটা মাহ বাকী আছে আৰু এই এটা মাহ বাকী থকা অৱস্থাত কংগ্ৰেছৰ এই আভ্যন্তৰীণ কন্দলে কংগ্ৰেছ দলটোক বিগত নিৰ্বাচনৰ ফলাফলতকৈও এইবাৰ বেয়া ফলাফল প্ৰদান কৰিব নেকি? গতিকে কংগ্ৰেছ দলৰ ওপৰত এনে বহু ধৰণৰ প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে। আজিৰ অনুষ্ঠানৰ পৰা মই নৱজিৎ ডেকাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।